সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 6 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 20 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ষষ্ঠী তিথি, ৰাত্ৰি 10:48 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, ৰাত্ৰি 8:03 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:36:44 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:33:20। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, হৰিণৰ অস্থি বৰুণ যোগ, অষ্টোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 8:03 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া, প্ৰতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:59 পৰা 3:30। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 12:04 পৰা 12:53। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি বাহিৰা কিতাপ পঢ়িবলৈ মন যাব। লগতে আজি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি সেই বিষয়ে আপোনাৰ কিছু কথা শিকাৰ সম্ভাৱনাও আছে আৰু এই ৰাশিৰ ব্যক্তিসকলে কথাবোৰ জানিব আৰু শিকিব বিচৰা দেখা যাব। আজি ধন কিছু সঞ্চয় আপুনি কৰিব পাৰিব। লগতে যদি আঁতৰত কোনোবা সম্পৰ্কীয় ব্যক্তি আছে সেই সম্পৰ্কীয় ব্যক্তিৰ কিবা ভাল খবৰ আজি আপুনি শুনিব পাব পাৰে। বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে আজি দিনটো খুব শুভ দেখা পোৱা গৈছে। গতিকে বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা আজি বৃদ্ধি পাব। আজি প্ৰেমৰ ফালৰ পৰাও শুভ, বিশেষকৈ নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আজি অতি উত্তম দিন। কৰ্মক্ষেত্ৰত আজি সৰু সুৰা পৰিৱৰ্তন হ'ব, কাৰণ আপুনি একেটা কাম কৰি থকাৰ বিপৰীতে একেৰাশে হয়তো কেইবাটাও কাম কৰিবলগীয়া হ'ব পাৰে। যদিও কৰ্মক্ষেত্ৰত পৰিৱৰ্তন থাকিব তথাপি সেই সাল সলনি কৰা কামে আপোনাক বিশেষ লাভ দিয়াও দেখা যাব। আজি চিনেমা চাবলৈও মন যাব, ক'ৰবাত ফুৰিব যাবলৈও হয়তো ইচ্ছা যাব পাৰে। গতিকে মনোৰঞ্জনৰ ক্ষেত্ৰতো আজি আপোনাৰ কিছু মন যোৱা দেখা যাব। যদি ঘৰত কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। গতিকে অকণমান তেনে ব্যক্তি থাকিলে কিছু যত্ন ৰখাৰ চেষ্টা কৰিব। আজি বৈবাহিক সম্বন্ধতো মধুৰতা আহিব। বিবাহিতসকলে আজি প্ৰিয়জনৰ বিশেষকৈ মনৰ আশা পূৰণ কৰিব বিচৰা দেখা যাব। আজি সন্তানৰ ফালৰ পৰাও কিবা সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে লক্ষ্য কৰিলে মেষ ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশৰ ফালৰ পৰা আজি দিনটো শুভ হৈ পৰিব। আজিৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি
এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ৰাশিফলবোৰ চাই ল'ব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি যিকোনো কাম কৰাৰ আৰম্ভণিত অকণমান ভয় ভাৱ আহিব পাৰে কিন্তু আপুনি যেনেদৰে আগবাঢ়ি যাব সেই মনৰ পৰা ভয় ভাৱ আজি নোহোৱা হৈ পৰিব গতিকে ভয় কৰি পিছ পৰি নাথাকিব কাৰণ ভয় কৰি পিছ পৰি থাকিলে কাম বনবোৰ নহ'ব যদি আগবাঢ়ে কিন্তু নিশ্চয় সেই কামত সফলতা প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে আজি ধন প্ৰাপ্তিৰো যোগ দেখা পোৱা গৈছে গতিকে কম বেছি পৰিমাণে হ'লেও আপুনি ধন কৰবাৰ পৰা নহয় কৰবাৰ পৰা লাভ কৰিব কিন্তু যদি খঙাল স্বভাৱ আছে সেই স্বভাৱে কিন্তু আপোনাৰ ক্ষয়ক্ষতি কৰিব পাৰে গতিকে খঙাল স্বভাৱ আপুনি নিজেই কিছু নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব আজি কথা বতৰা কওঁতে আপুনি হয়তো অকণমান সংযম ৰখাৰো আৱশ্যকতা আছে কাৰণ আপোনাৰ কিবা কথাই হয়তো আনৰ মনত আঘাত দিব পাৰে গতিকে গুৰুত্ব ৰাখিব পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত লাভৰ যোগ আজি প্ৰবল দেখা পোৱা গৈছে প্ৰিয়জনে আপোনাক আজি হয়তো মিঠা কথাৰে অকণমান খৰচ আপোনাৰ পৰা বঢ়াব পাৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত মান সন্মান প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে কৰ্মক্ষেত্ৰত আপুনি আশা কৰা মতে সন্মান লাভ কৰিব ব্যক্তিগত লাভৰ পৰিমাণ আজি বেছি দেখা পোৱা গৈছে গতিকে আপুনি নিজৰ হৈ যি কাম নকৰক কিয় সেই কামত আপোনাৰ লাভালাভৰ পৰিমাণ বেছি দেখা পোৱা গৈছে ইয়াৰ বাহিৰে আজি আজৰি সময় যথেষ্ট আপুনি লাভ কৰিব জীৱন সংগীয়েও আপোনাৰ কথাবোৰ বুজি উঠা দেখা যাব গতিকে আজি কথাৰ আদান প্ৰদান প্ৰিয়জনৰ সৈতে হৈ পৰিব লগতে বিদ্যাত সুনাম অৰ্জনৰ বিশেষ যোগ দেখা পোৱা গৈছে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ বাবেও দিনটো আজি অতি উত্তম দিন বাকী শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা অহাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে গতিকে স্বাস্থ্যত উন্নতি আহিব আৰু বন্ধুৰ সৈতে ক'ৰবাত ফুৰিব যাবলগীয়া হয়তো হ'ব পাৰে আৰ্থিক ক্ষেত্ৰতো আজি শুভ ফল লাভ কৰিব কাৰণ বিগত দিনৰ তুলনাত আজি আপোনাৰ হাতত ধন আহিব লগতে যদি কাৰোবাক দিবলগীয়া আছে সেই ধনো আপুনি উভতাই দিব পাৰিব আজি নতুনকৈ উৎসাহ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে গতিকে কাৰোবাৰ কিবা কথাই হয়তো আপোনাৰ মনত নতুনকৈ উৎসাহ প্ৰদান কৰিব আজি স্বাস্থ্য পাতিত সৌন্দৰ্যতা বৃদ্ধিৰো বিশেষ যোগ আছে গতিকে বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত সবলতা আহিব দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে আৰু নতুন বন্ধুৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে আৰু বিশেষকৈ যিকোনো কাম সোনকালে কৰিব আপোনাৰ মন যাব গতিকে সকলো কামত খুব সোনকালে এক্টিভ হৈ এটোকে কৰা দেখা যাব আজি নতুন আইডিয়া নতুন চিন্তাধাৰা আপোনাৰ মনত আহিব গতিকে নতুন পৰিকল্পনা এই ৰাশিৰ ব্যক্তিসকলৰ মনত চলি থাকিব আজৰি সময়ত কিন্তু এওঁলোকে মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব ছ'চিয়েল মিডিয়াটো কিছু বেছি এক্টিভ থকা দেখা যাব আৰু প্ৰিয়জনে আপোনাৰ আজি প্ৰশংসা কৰিব কিবা নহয় কিবা কথাত প্ৰিয়জনৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব লগতে মনত গৌৰৱ অনুভৱ কৰাও এই মিথুন ৰাশিৰ ব্যক্তিসকলক দেখা যাব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনাৰ কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব
কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আত্মবিশ্বাসৰ পৰিমাণ আজি দিনটোত বৃদ্ধি পাব। লগতে হয়তো দিনটো অকণমান লৰা ধপৰাৰ মাজেৰে পাৰ হ'ব পাৰে, কাৰণ আপুনি প্ৰয়োজনতকৈ বেছি কাম আজি কৰিব লাগিব। খুব খৰতকীয়াকৈ কাম বনবোৰ কৰিবলগীয়া হ'ব পাৰে। আজি হঠাৎ লাভৰ পৰিমাণ বৃদ্ধি পাব, গতিকে হঠাৎ আকস্মিক লাভ দিনটোত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বন্ধুৱে কিবা হয়তো সমস্যাৰ সমাধান বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে। সৰু সৰু কথাত হয়তো প্ৰিয়জনে অকণমান খং কৰিব পাৰে, আপোনাৰ সৈতে মতভেদ কৰিব বিচাৰিব পাৰে। গতিকে সৰু সৰু কথাত বৰ বিশেষ গুৰুত্ব দি নাথাকিব, কিন্তু আজি মনৰ ভাৱ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰিব বিচৰাও দেখা যাব। গতিকে মনৰ কথা আনক শ্বেয়াৰ কৰিব বিচৰা দেখা যাব। আৰু নতুন প্ৰজেক্ট বা নতুন যিকোনো পৰিকল্পনাৰ কাম বনবোৰ আজি অগ্ৰগতি লাভ কৰিব। নতুন নতুন কামৰ চিন্তাও আপোনাৰ মনত আজি আহিব পাৰে আৰু সকলোৰে সৈতে যোগাযোগ ব্যৱস্থা খুব সুন্দৰ হ'ব। গতিকে আজি মানুহৰ মাজত কথা বতৰাৰে সময়বোৰ পাৰ কৰাও দেখা যাব। জীৱনসংগীৰ কিবা হয়তো আপুনি গোপন কথা আজি গম পাব পাৰে। বাকী কিন্তু ৰাজহুৱা সন্মান প্ৰাপ্তিৰ যোগ দেখা গৈছে। গতিকে ৰাজহুৱা আজিভাৱে সা সন্মান এই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। বিদ্যাত অকণমান মধ্যমভাৱে দিনটো পাৰ হ'ব, কাৰণ বেছি সময় পঢ়িব হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ আজি মন নাযাব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টলৈ গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে আজি স্বাস্থ্য পাতিৰ ফালৰ পৰা দিনটো অতি উত্তম দিন। আজি অৱশ্যে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আত্মবিশ্বাস, মনোবল, স্বাস্থ্য পাতিত আজি উন্নতি আৰু বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু আপোনাৰ এটা পথেৰে ধনৰ আগমন হ'ব। বিগত দিনত যদিও কেইবাটাও পথেৰে আপোনাৰ হাতলৈ ধন আহিছিল, কিন্তু আজি এটা পথেৰেহে আপুনি ধন লাভ কৰিব। কোনোবা শিশুৱে আপোনাক কিবা হয়তো সমস্যাৰ সমাধান বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে। প্ৰেম সম্বন্ধত আজি আপুনি প্ৰিয়জনৰ মতেই চলিব লাগিব, নতুবা প্ৰিয়জনৰ কথা শুনিবলগীয়া হয়তো হ'ব পাৰে। আজি কৰ্ম উন্নতি, পদোন্নতিৰ বিশেষ যোগ দেখা পোৱা গৈছে আৰু সৰু সুৰা উপহাৰৰ আজি আদান প্ৰদান দিনটোত হ'ব পাৰে। গতিকে উপহাৰৰ লেনদেনৰ যোগো দেখা পোৱা গৈছে। ঘৰত আপুনি পৰ্যাপ্ত সময় দিব নোৱাৰিব, কাৰণ দিনটোৰ বেছি সময় আপোনাৰ ঘৰৰ পৰা বাহিৰতে অতিবাহিত হ'ব। আৰু বৈবাহিক সম্বন্ধৰ ফালৰ পৰা কিন্তু দিনটো আজি অতি উত্তম দিন, শুভদায়কভাৱে পাৰ হ'ব। আজি হয়তো নতুন কাপোৰ কানি আপুনি ক'ৰবাৰ পৰা পাব পাৰে। হয়তো আপোনাৰো আজি নতুন বস্ত্ৰ ক্ৰয় কৰাৰ ইচ্ছা যাব পাৰে। শিক্ষাত আনে নজনা বিষয়বোৰ আপোনাৰ অধ্যয়ন কৰিবলৈ আজি মন যাব। গতিকে কঠিন বিষয় অধ্যয়ন কৰা এওঁলোকক শিক্ষা ক্ষেত্ৰত দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টলৈ গৈ নিজৰ নিজৰ ৰাশিৰ অসমীয়া বাৰ্ষিক ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ হাতত আজি পৰ্যাপ্ত ধন নাথাকিব, কাৰণ আপোনাৰ আজি অকণমান ধনৰ প্ৰয়োজন হ'ব পাৰে। আজি বহুত দিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে আৰু কথা বতৰাত সকলোৰে সৈতে অৱশ্যে মধুৰতা আহিব, কাৰণ কথাৰেই আপুনি আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আজি কাম কৰিও আপুনি সুখী যেন অনুভৱ নকৰিব, কাৰণ আপোনাৰ হয়তো মন পচন্দৰ কাম কৰাৰ আপুনি আজি সুবিধা নাপাবও পাৰে।
কিন্তু নতুন কিবা কামত অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। নতুন কামে আপোনাক দিনটোত নিশ্চয় লাভ দিয়া দেখা যাব। আজি কোনোবা ব্যক্তিয়ে আপোনাৰ সহায় বিচাৰি অহাও দেখা যাব, গতিকে আনে সহায় বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে। কিন্তু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। সুস্বাদু ভোজন আপুনি আজি গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব, গতিকে ঘৰতে হওক, ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেই হওক, আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও আজি অকণমান মধ্যমভাৱে দিনটো পাৰ হ'ব। মনত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ চিন্তাও আজি মনত চলি থকা দেখা যাব। বিদ্যাত আজি সৰু দিনত পঢ়ি ভাল পোৱা বিষয়বোৰ পুনৰ অধ্যয়ন কৰিবলৈ মন যাব। লগতে আজি শিক্ষা ক্ষেত্ৰত একেৰাহে পঢ়িব যদিও ইচ্ছা নাযাব, কিন্তু খুব কম সময়ৰ ভিতৰত বহু কথা শিকাৰ প্ৰবল যোগ দেখা পোৱা গৈছে। গতিকে কম সময়ত বেছি কিছু জ্ঞান অৰ্জন কৰিব পাৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে এইবাৰ যদি অসমীয়া নৱবৰ্ষটো কেনেদৰে আপোনাৰ পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টলৈ গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আজি জেদ ভাৱ বৃদ্ধি পাব। গতিকে এবাৰ যি কৰিম বুলি এওঁলোকে ভাবে সেই কাম বনবোৰ কৰিহে এৰা দেখা যাব। অকণমান জেদি স্বভাৱৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি অহা দেখা যাব। আজি যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰে আপোনাৰ অৱশ্যে সফল ৰূপ লোৱা দেখা যাব। আৰু আনৰ কাম বনেও আপোনাক আজি আকৰ্ষিত কৰি তোলা দেখা যাব। গতিকে আনক দেখি হয়তো আপোনাৰ সেই একেটা কাম কৰিবলৈ মন যাব পাৰে। আজি কাৰোবাৰ উপদেশ লোৱাটো ভাল হ'ব, কাৰণ আনৰ উপদেশে আপোনাক আজি বিশেষ লাভান্বিত কৰি তুলিব। কিন্তু বিবাদ, মতভেদ, কাজিয়া পেচালৰ পৰা যিমান পাৰে দূৰত থাকে, সিমানেই আপোনাৰ দিনটো শুভ হৈ পৰিব। আৰু খুব দায়িত্বশীল হোৱা দেখা যাব। গতিকে দায়িত্ব লৈ কাম বনবোৰ কৰা দেখা যাব। আৰু নতুন কথা হয়তো আজি শুনিব পাব পাৰে, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা নতুন কিবা কথা শুনাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি আজৰি সময়ত কোনোবা আলহীৰ ঘৰলৈ হয়তো আপুনি যাবলগীয়া কিবা কাৰণবশতঃ হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও শুভদায়ক, কাৰণ আজি প্ৰিয়জনে আপোনাক হয়তো কিবা কামত আগবঢ়াই দিয়া দেখা যাব। আজি আপোনাৰ ওচৰ পাজৰ পৰিৱেশবোৰ খুব সুন্দৰ হৈ থাকিব। গতিকে আপুনি ঘৰত থাকিও খুব আনন্দ লাভ কৰিব। ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও আপোনাৰ মনত আনন্দ ফূৰ্তি আজি বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টলৈ গৈ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ নিজৰ নিজৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত সবলতা আহিব আৰু বিভিন্ন কথাই আজি মনত আনন্দ আৰু সুখ বৃদ্ধি কৰা দেখা যাব। আত্মবিশ্বাসো বাঢ়িব, কাৰণ আত্মবিশ্বাস আৰু মনোবলে এওঁলোকক আজি সকলো ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব আৰু খুব এক্টিভ হৈ থকা দেখা যাব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক। আৰু ঘৰৰ কোনোবা সদস্যৰ লগত হয়তো আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে, ক'ৰবাত ওলাই যাবলগীয়া হ'ব পাৰে, কিন্তু খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব। ঘৰৰ পৰা ওলাই গ'লেই খৰচ হোৱা আজি দিনটোত পৰিলক্ষিত হৈছে। লিখা পঢ়াত অকণমান আগ্ৰহ কিছু কমিব। গতিকে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ পঢ়া শুনা কৰিবলৈ আজি অকণমান আগ্ৰহ কম হ'ব। কিন্তু প্ৰেমৰ ফালৰ পৰা খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। কিন্তু প্ৰিয়জনে
হয়তো চলাহী কথাৰে আজি আপোনাৰ পৰা খৰচ বঢ়াব পাৰে গতিকে গুৰুত্ব ৰাখিব ব্যৱসায় বাণিজ্যত আনৰ সৈতে লগ হৈ ব্যৱসায় কৰিলে বিশেষ লাভ হোৱাৰ যোগ আজি দেখা পোৱা গৈছে আৰু জীৱনসংগীৰ সৈতে আত্মীয়তাপূৰ্ণ সম্পৰ্ক বাঢ়িব যিসকল বিবাহিত ব্যক্তি আৰু দিনটোত আজি সন্ধিয়াৰ ভাগত অকণমান হয়তো এলাহ ভাৱ বাঢ়িব পাৰে যদিও ৰাতিপুৱাৰ ভাগত কাম বন কৰিবলৈ মন যাব কিন্তু সন্ধিয়াৰ সময়ত অকণমান কাম কৰিবলৈ ইচ্ছা আপোনাৰ কমকৈ থাকিব বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু এইবাৰ যদি অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টলৈ গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব ধনুৰাশি ব্যক্তিসকলে আজি অকণমান খোৱা লোৱাত কিছু যত্ন ৰাখিব বেছি খোৱা লোৱা কৰিলে নতুবা যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে লগতে আনক সোনকালে আপুনি নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব কাৰণ আপুনি কোৱা কথাবোৰ আজি আনৰ পচন্দ হ'ব আৰু সকলোৱে মানি চলাও দেখা যাব লগতে ধন সঞ্চয় কৰাৰো আজি ইচ্ছা যাব কেনেকৈ ক'ৰ পৰা ধন উপাৰ্জন কৰি সঞ্চয় কৰিব পাৰি তেনেধৰণৰ আজি চিন্তা আপোনাৰ মনত চলি থাকিব লগতে পুৰণা ইনভেষ্ট কৰা ধনে আপোনাক আজি বিশেষ লাভ দিয়া দেখা যাব পঢ়া শুনাত আজি কমকৈ ৰুচি থাকিব কাৰণ পঢ়িবলৈ অকণমান কমকৈ মন কৰা দেখা যাব এই ধনুৰাশিৰ ব্যক্তিসকলে ইয়াৰ বাহিৰে আজি এবাৰ কৰিব বিচৰা কাম হয়তো আপুনি পুনৰ কৰিবলগীয়া হ'ব পাৰে একেটা কাম দুবাৰ তিনিবাৰ আজি কৰিবলগীয়া হোৱা দেখা যাব আনৰ দায়িত্ব আজি আপুনি ল'ব লাগিব কিবা নহয় কিবা আনৰ দায়িত্ব আপুনি লৈ কাম কৰিবলগীয়া হোৱা দেখা যাব আৰু আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বাঢ়িব বিশেষকৈ ধৰ্মৰ প্ৰতি আস্থা বাঢ়িব ভগৱানৰ প্ৰতি বিশ্বাস আজি অকণমান বৃদ্ধি পাব কিন্তু দায়িত্ব সহকাৰে এওঁলোকে সকলো কাম সকলো কথা দায়িত্ব লৈ কৰা দেখা যাব ইয়াৰ বাহিৰে আদৰ্শবাদী মনোভাৱ আজি আপোনাৰ ভিতৰত আহিব গতিকে আপুনি আনক হয়তো উপদেশ দিয়াৰ কামো আজি কৰিবলগীয়া হ'ব পাৰে বাকী কিন্তু সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব মকৰ ৰাশি ব্যক্তিসকল আজি খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দেখা যাব আৰু মনত আজি পবিত্ৰতা থাকিব আনৰ বিষয়ে বেয়া চিন্তা এওঁলোকৰ মনত নাথাকে আৰু দিনটো খুব আত্মবিশ্বাসেৰে অতিবাহিত হ'ব সকলো কামত সকলো কথাত আত্মবিশ্বাস আজি এওঁলোকৰ ভিতৰত থাকিব আজি অৱশ্যে উপাৰ্জন বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে আপুনি বিভিন্ন পথেৰে ধন উপাৰ্জন কৰিব পাৰিব গতিকে ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয় যিসকল বিবাহিত ব্যক্তি তেওঁলোকে সন্তান নতুবা নিজতকৈ কনিষ্ঠ ব্যক্তিৰ পৰা আজি কিবা ভাল খবৰ লাভ কৰিব প্ৰেমত সকাৰাত্মক খবৰ লাভ কৰিব গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে আজি দিনটো অতি উত্তম দিন কৰ্মক্ষেত্ৰত পদোন্নতি প্ৰাপ্তিৰ যোগ আজি দেখা পোৱা গৈছে কিন্তু কিবা কাম হয়তো অকণমান আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে আজি উপহাৰৰ লেনদেন হ'ব গতিকে হয়তো সৰু সুৰা উপহাৰো আপুনি লাভ কৰিব পাৰে যাত্ৰাৰ যোগ দেখা গৈছে কিবা নহয় কিবা কাৰণবশতঃ আপুনি ক'ৰবাত সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব মনোৰঞ্জনৰ ফালৰ পৰা দিনটো অতি উত্তম দিন আজি খেলা ধূলা কৰিবলৈ চিনেমা চাবলৈ হয়তো ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ আজি মন যাব পাৰে সন্ধিয়াৰ সময়খিনি আজি গোটেই দিনটোৰ তুলনাত সন্ধিয়াৰ সময়খিনি অতি উত্তম সময় কাৰণ সেইখিনি সময়ত আপুনি মনৰ
আশাবোৰ পূৰণ কৰিব পাৰিব সেইখিনি সময়ত কোনোবা প্ৰিয় ব্যক্তিও আপোনাৰ ওচৰলৈ আহিব পাৰে গতিকে সকলো দিশত শুভ বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে নজনা কথা আজি শিকিব পাৰিব ব্যৱসায়তো সুনাম অৰ্জনৰ যোগ দেখা গৈছে যিসকল ব্যৱসায়ী তেওঁলোকৰ ব্যৱসায় বাণিজ্যত লাভালাভ উন্নতিৰ আজি প্ৰবল যোগ দেখা পোৱা গৈছে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু এইবাৰ যদি অসমীয়া নৱবৰ্ষটো কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টলৈ গৈ অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি উৎসাহ উদ্দীপনা বাঢ়িব কাৰণ কিবা ক্ষেত্ৰত আপুনি বিজয়ী হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে আজি অৱশ্যে কোনোবা বন্ধুৱে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় সহযোগিতা কৰিব গতিকে বন্ধুৰ পৰা সাপোৰ্ট সহায় প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে ভাতৃ ভগ্নীয়েও হয়তো আপোনাৰ ওচৰলৈ ধন বিচাৰি আহিব পাৰে হয়তো ভাতৃ ভগ্নীক আপুনি ধন দিবলগীয়া হ'ব পাৰে আজি সকলোৰে সৈতে হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো পাৰ কৰাও দেখা যাব আৰু আপুনি সামাজিক কাম বনতো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে যাৰ বাবে আপুনি সমাজত লোকপ্ৰিয় হৈ পৰিব সকলোৱে আপোনাক আজি ভাল পাব কিন্তু কিবা কাম কৰিম বুলি হয়তো আপুনি সেই কাম সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰে কিবা কাম আধৰুৱা হৈ যোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে লগতে প্ৰিয়জনে কিবা কথাত আপোনাক অকণমান খঙো কৰিব পাৰে আৰু আজিৰ কাম হয়তো অনাগত দিনতো আপুনি নিৰন্তৰভাৱে কৰিবলগীয়া হ'ব পাৰে লগতে সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ আজি বাঢ়িব হয়তো সম্পৰ্কীয় ব্যক্তি সঘনাই খা খবৰ আপোনাৰ লৈ থাকিব পাৰে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আনে কৰিব নোৱাৰা অসাধাৰণ কামো কৰা দেখা যাব গতিকে এনে কিবা কাম এওঁলোকে কৰিব যি কাম আনে কৰাটো সম্ভৱ নহয় বাকী সকলো দিশত শুভ বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাগুৰুৰ সৈতে মিত্ৰতা বাঢ়িব শিক্ষাগুৰুৱে যি কয় আপুনি হয়তো সেইটোৱে পালন কৰিবলগীয়াও দিনটোত হ'ব পাৰে বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ মীন ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য পাতিত সবলতা আহিব আৰু পুৰণা বন্ধুৰ সৈতে আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা গৈছে আজি কিন্তু কোনোবা ব্যক্তি আপোনাক ধন বিচাৰি আপোনাৰ ওচৰলৈ হয়তো আহিব পাৰে লগতে কল্পনা শক্তিবোৰ আজি বাঢ়িব গতিকে মনত নতুন নতুন কল্পনা নতুন নতুন চিন্তাধাৰা আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে আজি দিনটোৰ বেছি সময় বন্ধুৰ সৈতে অতিবাহিত হ'ব গতিকে বন্ধুত্বৰ ক্ষেত্ৰখন আজি দিনটোৰ বাবে অতি উত্তম দিন আৰু ঘৰত কিবা সম্পত্তি বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে আৰু যদিও দিনটো ৰোমান্টিকভাৱে পাৰ হ'ব কিন্তু হঠাৎ প্ৰিয়জনৰ সৈতে কিবা কথাত হয়তো ভুল বুজাবুজিও হ'ব পাৰে গতিকে অকণমান গুৰুত্ব ৰখাৰ চেষ্টা কৰিব আজি উপহাৰৰ লেনদেন হ'ব পাৰে ব্যৱসায় বাণিজ্যত আনৰ কিবা ভুল উপদেশে হয়তো আপোনাক ব্যৱসায়ত লোকচান কৰাব পাৰে গতিকে আনৰ উপদেশ আজি দিনটোত কমকৈ শুনাই আপোনাৰ বাবে ভাল হ'ব কিন্তু আপুনি কৰ্মক্ষেত্ৰত মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে কাৰণ আপুনি যি কাম কৰিম বুলি ভাবি আছে সেই ক্ষেত্ৰত আজি সেই কাম বনবোৰ কৰাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব আৰু প্ৰিয়জনৰ পছন্দ মতেও আপুনি কাম কৰিব লাগিব কাৰণ যিসকল বিবাহিত ব্যক্তি তেওঁলোকে প্ৰিয়জনে যি কয় সেই কথাবোৰ হয়তো মানি চলিবলগীয়া হ'ব পাৰে আজি পৰিশ্ৰম অকণমান বাঢ়িব কাৰণ একেটা কাম আপুনি হয়তো দুবাৰ তিনিবাৰ কৰিবলগীয়া হ'ব পাৰে যাৰ বাবে পৰিশ্ৰম আপোনাৰ অকণমান বাঢ়িব ঘৰত আজি গৃহ নিৰ্মাণ নতুবা ঘৰৰ মেৰামতি নতুবা ঘৰৰ কিবা ঘৰুৱা কাম চলি থকাৰ সম্ভাৱনাও যথেষ্ট আছে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে
এই মীন ৰাশিৰ ব্যক্তিসকলৰ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।